सेवानिवृत्त कर्मचारी ब्रजेन महंत बांस तथा लकड़ी से विभिन्न वस्तुएं बनाकर लोगों के बीच हो रहे हैं लोकप्रिय। तिनसुकिया जिला के दुमदुमा रुपाई शांतिपुर के ब्रजेन महंत नामक व्यक्ति बांस और लकड़ी से विभिन्न वस्तुएं बना कर हो रहे हैं लोकप्रिय। दूल्हे, बर्तन, पशु पक्षियों सहित विभिन्न वस्तुएं भी बनाई है। सिंचाई विभाग में कार्यरत ब्रजेन महंत 2020 में सेवानिवृत्त हो गए और अभी भी निर्माण कार्य जारी रखे हुए हैं। वे इन हस्तनिर्मित वस्तुओं को विभिन्न स्कूलों और कॉलेजों में ले गए हैं और छात्रों को प्रदर्शित किया है। ब्रजेन महंत এইটো মানে কলাখিনি মোৰ সৰুৰ পৰাই আদি আছে, কিন্তু সৰু কালত নিজৰ ঘৰত কামত ব্যস্ত থাকিলোঁ, খেতি বাতি আদি কৰি পঢ়া শুনা। তাৰপিছতে চাকৰি সোমালোঁ 1981 চনত। 81 চনৰ পৰা 2020 চনৰ মানে 31 জানুৱাৰী ৰিটায়াৰ হ'লোঁ। ৰিটায়াৰ হোৱাৰ পাছত মই যথেষ্ট সময় পাওঁ। তেতিয়া সেই লকডাউন আহিলে, কৰোণা লকডাউনত এনেই বহি থকাতকৈ বোলো এইবোৰ কাম কৰোঁ। তেতিয়াৰ পৰা কাম আৰম্ভ কৰিলোঁ আৰু কৰি আজি ইমানখিনি হৈছে। অৱশ্যে মই বনোৱা বস্তুৰ ভিতৰত বহুত বস্তু বিক্ৰীও কৰা হ'ল। বাঁহৰ বস্তু মেক্সিমাম বিক্ৰী কৰা হ'ল আৰু এইবিলাক অৰ্ডাৰ আছে, মানুহে অৰ্ডাৰ দিয়ে, হ'লে লৈ গুচি যায়। গুৰু আসনে মই 7-8খন বিক্ৰী কৰিলোঁ। তাৰপিছত মানে আৰু এতিয়াও এয়া বনাই আছোঁ, অৰ্ডাৰ আছে, মানুহে নিবহি আৰু 2 এদিনতে। গতিকে এইখিনি গোটেই কলাখিনিৰ কাৰণে মই চৰকাৰৰ ঘৰত আবেদনো কৰিছিলোঁ। চৰকাৰে কিবা কিবি এটা সাহাৰ্য দিয়েতো, জানোচা পাওঁ। গতিকে দুবাৰ কৰিও মই নাপালোঁ। নোপোৱা দেখি পেলাই আশা ত্যাগ কৰিলোঁ আৰু ত্যাগ কৰি মানে ঘৰতে বহি কামটো একেৰাহে মই লাগি আছোঁ। আজি পৰ্যন্ত মই কৰিয়ে আছোঁ। গতিকে আমাৰ এই গাঁওখনৰ নাম হ'ল ৰূপাই চেৰিং শান্তিপুৰ গাঁও। মই মহন্ত গোসাঁই মানুহ। মই ধৰ্মীয় কৰ্মবিলাকো মই কৰোঁ। হয়, মই জলসিঞ্চন বিভাগত চাকৰি কৰিছিলোঁ, ৰিটায়াৰ কৰিলোঁ। ঘৰতে বহি সকলো এইবিলাক কাম কৰি থাকোঁ। ঘৰৰ মানে পৰিয়ালৰ যিখিনি আনুষংগিক কাম সেইখিনি কৰাৰ উপৰিও অন্য সময়ত মই এইখিনি কাম কৰি থাকোঁ। ৰূপাই হাইস্কুলত মাতিছিলে বস্তুবিলাক ছাত্ৰ ছাত্ৰীক দেখাবৰ কাৰণে। এদিন মানে ছাত্ৰ ছাত্ৰীবিলাকক গোটেইখিনি দেখালোগৈ আৰু বেলেগকৈ আৰু মানে যোৱা নাই। ক'ব বিচাৰোঁ যে তেখেতে আমি দেখি থকাৰ পৰাই চাকৰি জীৱন শেষ কৰাৰ পিছৰ পৰাই এই কামত অহৰহ লাগি আছে। কিন্তু এই বস্তুটো বাহিৰত পাব্লিচিটি তেখেতে কৰিব পৰা নাই। প্ৰশিক্ষণৰ যোগেদি বা ছাত্ৰ ছাত্ৰীক মই প্ৰশিক্ষণ দিয়াবৰ কাৰণে দুবাৰমান কৈছোঁ, এইবাৰ দিয়াব লাগিব তেখেতক। তাই ছাত্ৰ ছাত্ৰীক ইচ্ছুক যিসকল মানুহ আছে তেখেতৰ ওচৰত আহিলে তেখেতে নিশ্চয় এই শিক্ষাটো দিম বুলি কৈছে। আৰু তেখেতে ইমান অপ্ৰাণ চেষ্টা কৰি এই বস্তুবিলাক মানে প্ৰতিফলিত কৰিব বিচাৰিছে যে আমাৰ পুৰণা যিখিনি বস্তু আছে, ঐতিহ্য আমাৰ হেৰাই যাব ধৰিছে। সেই বস্তুখিনি তেখেতে কেনেকৈ মানৱ পথত মানে আকৌ জীয়াই তুলিব, নতুন প্ৰজন্মই সেই বস্তুখিনি কেনেকৈ চিনাকি হ'ব, সেইটো কাৰণে তেখেতে অপ্ৰাণ চেষ্টা কৰি আছে। আমি ভাল পাম তেখেতক যদি সমাজে, আমাৰ সাংবাদিকসকলেও যদি বাহিৰত উলিয়াই পাব্লিচিটি কৰিব পাৰে, তেখেতক কোনোবাই নিমন্ত্ৰণ দিব পাৰে, এই প্ৰশিক্ষণ ল'ব পাৰে, সেইটো ব্যৱস্থা কৰিলে আমি নথৈ সুখী হ'ম। তেখেতে চৰকাৰৰ ফালৰ পৰাও এতিয়াও যেতিয়া বাহিৰত সাংবাদিকৰ যোগেদি বাহিৰত যোৱা পত্ৰবিলাকো